দলৰ সতীৰ্থসকল, জ্যেষ্ঠসকল, বিধায়কসকল, প্ৰাক্তন বিধায়কসকল, প্ৰাক্তন সাংসদসকল, সাংবাদিক বন্ধুসকল, এমাহ কেনেকৈ পাৰ হ'ল আমিও বুজিব পৰা নাই। আৰু কিয় সময়ৰ আগত এগৰাকী মহান শিল্পী আমাৰ মাজৰ পৰা গুচি গ'ল, আজিও সেই প্ৰশ্ন উত্তৰটো আমি লাভ কৰা নাই। হ'ব পাৰে সেইকাৰণে আমাৰ হৃদয়ত শান্তি নাই, হ'ব পাৰে সেইকাৰণে অসমৰ ৰাইজ আজিও ন্যায় দাবীত ওলাই আহিছে। আৰু এই সময়ত আমি সকলোৱে একত্ৰিত হ'ব লাগিব, ধৈৰ্য ধৰি ৰাখিব লাগিব, ন্যায় দাবীত আগবাঢ়ি যাব লাগিব। আমি সকলোৱে বিভিন্ন সময়ত সামাজিক মাধ্যমত গৰিমা শইকীয়া ডাঙৰীয়ানীৰ কথাবোৰ আমি পঢ়ি আছোঁ, পামে বৰঠাকুৰ ডাঙৰীয়ানীৰ কথাবোৰ আমি পঢ়ি আছোঁ। আৰু তেখেতৰ মনত কি চলি আছে হ'ব পাৰে আমি তাৰ অনুমান কৰিব পৰা নাই, কিন্তু মনটো অস্থিৰ সেইটো আমি বুজি পাইছোঁ। অস্থিৰ মন মাত্ৰ তেওঁলোকৰ নহয়, অস্থিৰ মন আমাৰ সকলো। আৰু সেইকাৰণে আমি আশা কৰোঁ যে আজি এই অনুষ্ঠান যোগেদি কিছু শান্তি আমি লাভ কৰোঁ, কিছু সাহস আমি লাভ কৰোঁ, কিছু প্ৰেৰণা আমি লাভ কৰোঁ। জুবিন গাৰ্গ মাত্ৰ এগৰাকী শিল্পী নহয়, অসমীয়া আই এগৰাকী মহান সন্তান, অসমীয়া সংস্কৃতি এগৰাকী মহান যোদ্ধা, যিজনে নিজৰ স্বাৰ্থৰ বাবে নহয় বেলেগৰ চিন্তাও কৰিছে, আৰু নিজৰ কথা কওঁতে কেতিয়াও ভয় কৰা নাছিল। আমি ৰাজনৈতিক দলৰ সদস্য, আমি সদায় ভোটৰ লগত আমি যাবলৈ বিচাৰোঁ, কিন্তু জুবিনদাৰ ভোটৰ বিপৰীত যোৱা মানুহ ভয় কৰা নাছিল। চিধা কথা, স্পষ্ট কথা। ক'ৰবাত মই ব্যক্তিগতভাৱে ভাবোঁতে, চিন্তা কৰোঁতে তেখেতৰ আৰু মোৰ প্ৰয়াত পিতৃ কৰ্মকীদেৱৰ মাজত যথেষ্ট মিল দেখা পাওঁ। স্পষ্টবাদী কণ্ঠ, বলিষ্ঠ কণ্ঠ, নিজৰ স্বাৰ্থৰ নাছিল, আৰু অসমৰ বাবে কিবা এটা কৰি যোৱা এটা হেঁপাহ আছে। দুয়োজন ব্যক্তিৰ হাঁহি আজিও আমি পাহৰি যাব পৰা নাই। আমি আশা কৰোঁ যে আজি তাৰিখত যিখিনি কথা জুবিনদাৰ আজি জনপ্ৰিয় হৈছে, পুৰণা ইণ্টাৰভিউবোৰ আমি আকৌ চাবলৈ আৰম্ভ কৰিছোঁ। তেখেতৰ গীতৰ পিছত যিখিনি আৱেগ, যিখিনি চিন্তাধাৰা আমি পুনৰবাৰ অধ্যয়ন কৰিবলৈ আমি আৰম্ভ কৰিছোঁ, সেয়া আমাক আগন্তুক দিনত প্ৰেৰণা দিব, মাৰ্গদৰ্শন প্ৰদান কৰিব। জুবিনদা য'তে আছে শান্তিত থাকক, আৰু নিশ্চয় বিচাৰিব যে আমি যিসকল তেখেতৰ অনুৰাগীসকল, সমৰ্থকসকল, ভাল পোৱা মানুহখিনি, আমি তেখেতৰ এই মৰমৰ গঢ়ি তোলা অসমটো আৰু আগুৱাই লৈ যাম, নিজৰ কষ্ট যোগেদি, নিজৰ ধ্যান যোগেদি, নিজৰ বলিদান যোগেদি। আৰু আশা কৰোঁ যে তেওঁ সদায় আমাক চাই থাকিব, নতুন প্ৰজন্মক সাহস প্ৰদান কৰিব, আৰু যি
ৰাস্তা তেখেতে দেখাই গ'ল যে অসমখন আমি কেনেকৈ এটা বলিষ্ঠ ৰাজ্যলৈ পৰিণত কৰিব পাৰোঁ অসমীয়া শিল্পী সমাজক কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ অসমীয়া সংস্কৃতি সংগীত নাম বা আমাৰ চলচ্চিত্ৰ জগতে কিয় নহওক কেনেকৈ আমি উদ্ধাৰ কৰিব পাৰোঁ সেই সাহসটো তেওঁ আমাক দেখাই থৈ গ'ল সাগৰৰ ভাল পোৱা মানুহজন অন্তিম সময়ত সাগৰৰ মাজতে থাকি গ'ল আৰু আগন্তুক 31 তাৰিখত যি তেখেতৰ চিনেমা ৰৈ ৰৈ বিনালৈ তাতো তেখেতৰ সাগৰৰ মাজত যি এটা বিশেষ সম্পৰ্ক আছে সেইখিনি আমি আকৌ উপলব্ধি কৰিবলৈ এটা সুযোগ পাম দুমহা লগত কেনেদৰে যুঁজিব লাগে কেনেদৰে জীৱনৰ সময়ৰ ধুমুহাৰ লগত নাচিব লাগে জুবিন দা সেইখিনি কথা আমাক শিকাই গ'ল তাৰ বাবে জুবিন দাৰ প্ৰতি আমাৰ কৃতজ্ঞতা থাকিল মৰম থাকিল আৰু আজি অনুষ্ঠান যোগেদি শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ এইখিনিয়ে কথা কৈ মই নিজৰ সমুদয় সামৰিছোঁ লগে লগে আমাৰ দূৰ দূৰণিৰ পৰা যিসকল আমাৰ আইসকল ভণ্টিসকল আমাৰ ভাতৃসকল দাদাসকল যে আহিছে নাম প্ৰসংগ আগবঢ়াবলৈ সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি বিশেষভাৱে আমাৰ প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমাৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা ডাঙৰীয়া বিপুল গগৈ ডাঙৰীয়া জিলা কংগ্ৰেছ আমাৰ কিছু বিধায়কসকল জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া নন্দিতা দাস ডাঙৰীয়ানী অলপ সময় আগত আমাৰ মাজত থকা শিৱামণি বৰা বাইদেউ সকলে যিদৰে সহায় কৰিছে সবকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি মই নিজৰ চমু ব্যাখ্যাৰ সামৰিছোঁ ধন্যবাদ